নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো আজি আমি এই ভিডিঅ'টোত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অৰ্থাৎ SSUHSৰ BSc নাৰ্ছিঙৰ কলেজ ট্ৰেন্সফাৰ বা মাইগ্ৰেশ্যনৰ কথা আলোচনা কৰিম। তো এনেকুৱা বহুত কেণ্ডিডেট আছে যিবিলাকে এতিয়ালৈকে তেওঁলোকে এডমিশ্যন লোৱা কলেজখনৰ লগত ছেটিছফেকশ্যন নহয়, মানে ট্ৰেন্সপৰ্টৰ প্ৰব্লেম থাকে বা প্লেচেছ এনেকুৱা প্ৰব্লেম থাকে, সিহঁতে কলেজ চেঞ্জ কৰিব বিচাৰে। তো তাৰে কাৰণে এখন নটিচ আছে। তো এই নটিচখন জাৰি কৰিছিল 2023 কিন্তু এইখন ৰিশ্বেয়াৰ কৰিছে মাৰ্চ 27, 2025। তো এইখন এইবাৰো এপ্লিকেবল হ'ব, কিন্তু ইয়াতে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। তো ফাৰ্ষ্ট অফ অল এই টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক আপোনালোকে চাই ল'ব। তো অলৰেডি এটা কলেজ ট্ৰেন্সফাৰ প্ৰচেছ গুচি গৈছে। যদি ফাৰ্ষ্ট কাউন্সিলিঙত আপোনালোকে চিট পাইছিলে, তো ছেকেণ্ড কাউন্সিলিঙত এগেইন এপ্লাই কৰি কলেজ চেঞ্জ কৰিবৰ কাৰণে এপ্লাই কৰিব পাৰিছিল। তো ছেকেণ্ড কাউন্সিলিংটো হৈ গ'ল। তো তাতো আপোনালোকৰ কলেজ চেঞ্জ হোৱা নাই, তেনেহ'লে এইটো এটা অপশ্যন হিচাপে আপোনালোকে ধৰিব পাৰে। কিন্তু ইয়াৰে টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি বহুতেই বেলেগ হয়, আপোনালোকে চাই ল'ব লাগিব। তো ইয়াতে প্ৰথমতে দিয়া আছে নটিফিকেশ্যন, ট্ৰেন্সফাৰ অফ BSc নাৰ্ছিং ষ্টুডেণ্ট ফ্ৰম ওৱান কলেজ টু এনাডাৰ। The Srimanta Shankardev University of Health Science is pleased to notify the following regulation for migration of students from one BSc Nursing College to another BSc Nursing College affiliated to SSUHS. তো এইটো SSUHSৰ এফিলিয়েটেড থকা সকলোবিলাক কলেজৰ কাৰণে হয়, গভাৰ্মেণ্টৰো হয়, প্ৰাইভেটৰ কাৰণেও হয়। তো ইয়াতে ফাৰ্ষ্ট পইণ্টটো দিয়া আছে, মাইগ্ৰেশ্যন অফ ষ্টুডেণ্ট ফ্ৰম ওৱান গভাৰ্মেণ্ট নাৰ্ছিং কলেজ টু এনাডাৰ গভাৰ্মেণ্ট নাৰ্ছিং কলেজ মে বি গ্ৰেণ্টেড অন কম্পেছনেট or any genuine medical ground subject. তো এক নম্বৰটো হৈছে মেডিকেল, আপোনালোকৰ কিছুমান চিকিৎসাৰ কাৰণে বা মেডিকেল প্ৰব্লেম থাকিলে যাব পাৰিব। তাৰপিছত কিছুমান চিম্পেথি বা সহানুভূতিৰ কাৰণেও তেওঁলোকে ট্ৰেন্সফাৰৰ কাৰণে বা মাইগ্ৰেশ্যনৰ কাৰণে একচেপ্ট কৰে। আৰু ইয়াতে দিয়া চিম্পেথিৰ কাৰণটো হ'ল, ছাপ'জ আপোনাৰ ফেমিলিৰ কিবা প্ৰব্লেম আছে, তো আপোনালোকৰ তাৰপিছত আপোনালোকৰ যিখন কলেজলৈকে ট্ৰেন্সফাৰ বা মাইগ্ৰেশ্যন হ'ব বিচাৰে, সেই কলেজখনতো আপোনালোকৰ ভেকেঞ্চি থাকিব লাগিব। তো আপোনালোকৰ কলেজখনৰ পৰা বেলেগ এখন কলেজত যাবৰ কাৰণে, যিখন কলেজত মানে এতিয়া নতুনকৈ ল'ব খোজে, সেইখনত ভেকেঞ্চি থাকিব লাগে। তো এখন কলেজৰ এটা বেটছৰ 5% ষ্টুডেণ্টতকৈ কম, মানে যদি মাইগ্ৰেশ্যনত 5%তকৈ বেছি ষ্টুডেণ্ট এটা বেটছতে হৈ যায়, মানে এখন কলেজতে হৈ যায়, তেতিয়াহ'লে সেইটো গ্ৰেণ্টেড নহয়, কিছুমান চাই কিনে গ্ৰেণ্টেড কৰিব। আপোনালোকে নিজে চাই ল'ব। তাৰপিছত বি নম্বৰ অপশ্যন, মাইগ্ৰেশ্যন ফ্ৰম ষ্টুডেণ্ট ফ্ৰম ওৱান কলেজ টু এনাডাৰ ইজ পাৰ্মিচিবলি অনলি ইফ, মানে দুখন যদি INC আৰু SSUHSৰ এফিলিয়েটেড হয়, তেতিয়াহ'লে ট্ৰেন্সফাৰ হ'ব পাৰে। তো এইটো প্ৰাইভেটৰ ক্ষেত্ৰতো হৈ যাব। যদিও কলেজখন SSUHSৰ নহয়, মানে গভাৰ্মেণ্ট কলেজ নহয়, কিন্তু SSUHS আৰু INCৰ এপ্ৰুভ কলেজ হয়, তেতিয়াহ'লেও এইটো একচেপ্টেবল হ'ব। আপোনালোকে এখন কলেজৰ পৰা আন এখন কলেজলৈকে ট্ৰেন্সফাৰ হ'বৰ কাৰণে চিট ভেকেণ্ট হোৱাটো প্ৰয়োজনীয়। তো নেক্সট ট্ৰেন্সফাৰ প্ৰচেছ ইয়াতে দিয়া আছে, নো অবজেকশ্যন চাৰ্টিফিকেট, অৰ্থাৎ NOC আপোনালোকে দিব লাগিব। তো NOC তিনিটাৰ পৰা লাগিব। এটা হৈছে আপোনালোকৰ কাৰেণ্ট কলেজ, তো এতিয়া যিখনত পঢ়ি আছে। তাৰপিছত নেক্সট হৈছে আপোনালোকে যিখন কলেজত ট্ৰেন্সফাৰ হ'ব বিচাৰে সেইখন, আৰু 3 নম্বৰটো হৈছে SSUHS। তো এই তিনিখন কলেজৰ আপোনালোকৰ NOC, নন অবজেকশ্যন চাৰ্টিফিকেট লাগিব। তো আমাৰ ৱেবছাইটত এইখিনি ষ্টেপ বাই ষ্টেপ সহজকৈ দিয়া আছে। তো আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা চাই ল'ব পাৰিব, লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দিয়া আছে। তো ডাউনলোড PDF বুলিও দিয়া আছে, তাৰে পৰা PDFটো ডাউনলোড কৰি ল'ব পাৰিব। তো ফাৰ্ষ্ট ষ্টেপটো NOC হৈ গ'ল। তো NOCৰ পিছত আপোনালোকৰ 2 নম্বৰটো হৈছে এপ্লিকেশ্যন টাইম লাইন। তো কেতিয়া ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সাম দিবা হ'ব লাগিব। তো ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সাম দিয়াৰ পিছত আপোনালোকৰ 30 ডেজ, ৰিজাল্ট দিয়াৰ 30 ডেজৰ ভিতৰত আপোনালোকৰ ইয়াৰ কাৰণে এপ্লাই কৰিব লাগিব। তো দিয়া আছে 1 month of passing BSc Nursing first year examination within 30 days from the date of declaration of result. তো এই তিনিখন NOC আপোনালোকে ক'ত দিব লাগিব, ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন চমুকৈ DME অফিচত দিব লাগিব। তো নেক্সট ইয়াতে আৰু পইণ্ট দিয়া আছে, তো আপোনালোকে ট্ৰেন্সফাৰ হোৱাৰ পিছত আপোনালোকৰ এটেণ্ডেঞ্চ, যি আপোনালোকৰ ইউনিভাৰ্চিটিৰ এটেণ্ডেঞ্চ এটা ইলিজিবিলিটি থাকে, সেইটো থাকিব লাগিব। তো এই নটিচখন 2023-22-23 কাৰণে আহিছিল যদিও এই চেম নটিচখনে
2025তো ৰিশ্বেয়াৰ কৰিছে আৰু 26তো চেম প্ৰচেছ হ'ব। তো এই নটিচখন বা ইয়াৰে এগেইন আপোনালোকে কেতিয়ালৈকে ট্ৰেন্সফাৰ কৰিব পাৰিব? প্ৰায় আপোনালোকে মাৰ্চৰ পৰা এপ্ৰিল এইখিনি মানলৈকে আপোনালোকৰ নটিচখনৰ কাৰণে ইলিজিবল হ'ব। তো তেতিয়ালৈকে কিছুমানৰ এক্সাম হ'ব। তো বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। ধন্যবাদ।